জুবিন ক্ষেত্ৰত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড হয় এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে জুবিন ক্ষেত্ৰত সোণাপুৰৰ যে জুবিন ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰতে এনে এক ভয়ানক কাণ্ড সংঘটিত হৈছে যি কাণ্ডৰ বিষয়ে জনাৰ পিছত আপোনাৰো গাৰ নোম শিয়ৰি উঠিব অহৰনিহে সেই জুবিন ক্ষেত্ৰলৈ আজিৰ পৰা কেইদিনমান আগলৈকে মানুহ গৈ আছিল কিন্তু এতিয়া জুবিন ক্ষেত্ৰলৈ যোৱাৰ মানুহৰ সংখ্যা ক্ৰমান্বয়ে যেন কমি আহিছে আৰু এই সময়খিনিতেই তাতে এনেকুৱা এক বিশেষ ঘটনা সংঘটিত হৈছে জুবিন ক্ষেত্ৰত যি ঘটনাৰ বিষয়ে এজন কেব চালকে আজিৰ পৰা দুদিন আগত গোটেইখিনি ঘটনাৰ বিষয়ে বিৱৰণ দিছিল সামাজিক মাধ্যমত এটা ভিডিঅ' প্ৰস্তুত কৰিছিল সেই ভিডিঅ'ত জুবিন ক্ষেত্ৰত বৰ্তমান সময়ত যি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে এই অভাৱনীয় পৰিস্থিতিৰ বিষয়ে সেই কেব চালকজনে সামাজিক মাধ্যমত গোটেই ঘটনাৰ বিৱৰণ দিছিল তাৰ পিছতে সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আচলতে কি হৈছিল জুবিন ক্ষেত্ৰত আৰু যি ঘটনা সংঘটিত হৈছিল যি সেই অভাৱনীয় ঘটনা জুবিন ক্ষেত্ৰত সংঘটিত হৈছিল সেই ঘটনাৰ বাবে আচলতে কোন দায়ী আপুনি দায়ী মই দায়ী নে জুবিন ক্ষেত্ৰত থকা যি সমিতি সেই সমিতিখন দায়ী নে চৰকাৰখন দায়ী এই ভিডিঅ'টোত মই আপোনালোকক থুলমূলকৈ জনাবৰ কাৰণে চেষ্টা কৰিম যিহেতু জুবিন ক্ষেত্ৰত এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰ জুবিন ক্ষেত্ৰলৈ আহে জুবিন গাৰ্গক এবাৰ জুবিন গাৰ্গৰ যি ক্ষেত্ৰ সেই ঠাই এবাৰ দৰ্শন কৰিব তেওঁলোকে জুবিন ক্ষেত্ৰলৈ আহে কিন্তু এই কেইদিনমানৰ পৰা জুবিন ক্ষেত্ৰক সম্পূৰ্ণৰূপে অৱহেলা কৰা দেখা পোৱা গৈছে প্ৰথম কেইদিন জুবিন ক্ষেত্ৰত মানুহবোৰে খুব ধুনীয়াকৈ চাফ চিকুণ কৰিছিল কিন্তু এতিয়া জুবিন ক্ষেত্ৰত মানুহবোৰে ক্ৰমান্বয়ে যেন অৱহেলা কৰিছে জুবিন ক্ষেত্ৰৰ যে চাফ চিকুণতা থাকিব লাগিছিল সেই চাফ চিকুণতা যেন বৰ্তমান সময়খিনিত নাই জুবিন ক্ষেত্ৰত যোৱাৰ পিছত যি আশাৰে যি উদ্দেশ্যৰে জুবিন ক্ষেত্ৰত যোৱা হয় কিন্তু সেই পৰিৱেশ পৰিস্থিতি দেখাৰ পিছত সম্পূৰ্ণৰূপে মনটো বেয়া লাগি যায় কাৰণ জুবিন গাৰ্গে অসমখনৰ কাৰণে যিখিনি কৰিছে জুবিন গাৰ্গে ভাৰতবৰ্ষখনৰ কাৰণে যিখিনি কৰিছে তাৰ আমি কেতিয়াও তাৰ মূল্য আমি কেতিয়াও দিব নোৱাৰো কিন্তু আজি সেই জুবিন ক্ষেত্ৰৰ যি পৰিস্থিতি হৈছে তাৰ কাৰণে চৰকাৰে কিন্তু চকু দিয়াটো অত্যন্ত বেছি প্ৰয়োজন সেই জুবিন ক্ষেত্ৰ সম্পূৰ্ণৰূপে বৰ্তমান সময়ত ধূলিৰে ভৰি পৰিছে সম্পূৰ্ণ লেতেৰা হৈ পৰিছে জুবিন ক্ষেত্ৰ বৰ্তমান সময়ত চৰকাৰখনে ইলেকশ্যনৰ নামত তেওঁলোকে দৌৰা কথা কৰি আছে ইলেকশ্যনৰ নামত তেওঁলোকে বিভিন্ন ধৰণৰ কৰবাত সভা সমিতি গৈ ভাষণ দি আছে কিন্তু জুবিন ক্ষেত্ৰৰ কথা যেন কৰবাত পাহৰি গৈছে জুবিন ক্ষেত্ৰক যে এতিয়া আটক ধুনীয়া কৰি সজাব লাগে সেই কথাবোৰ যে কৰবাত পাহৰি গৈছে কাৰণ ইলেকশ্যনৰ সময় যেহেতু গতিকে এইখিনি সময়ত তেওঁলোকে ইলেকশ্যনৰ কাৰণে ব্যস্ত হৈ পৰিছে জুবিন ক্ষেত্ৰৰ কাৰণে ভাবিবৰ কাৰণে যেন কৰবাত সময় নাই গতিকে সকলোৱে চৰকাৰখনলৈ অনুৰোধ কৰিছে জুবিন ক্ষেত্ৰখন খুব সুন্দৰকৈ আটক ধুনীয়াকৈ সজাই তোলক কাৰণ সেই জুবিন ক্ষেত্ৰলৈ এতিয়া অসমৰ লগতে অসমৰ বাহিৰৰ পৰাও মানুহবোৰ আহি সেই জুবিন ক্ষেত্ৰক এবাৰ দৰ্শন কৰে গতিকে তেনেকুৱা পৰিস্থিতি হ'লে সঁচাকৈ খুব দুখ লগা এটা কথা আৰু জুবিন ক্ষেত্ৰৰ কাষতে থকা যিসমূহ দোকান সেই দোকানসমূহত যিবোৰ থপাত জাতীয় বস্তু এতিয়া বেচা বিক্ৰী হৈ আছে সেইবোৰো সোনকালে বন্ধ কৰক নহ'লে জুবিন ক্ষেত্ৰত অহাত যিসকল ভক্ত বুলি ক'ব লাগিব কাৰণ জুবিন গাৰ্গক মানুহে ভগৱান হিচাপত মানা আৰম্ভ কৰিছে তেওঁলোকৰ মনত এক বেয়া ভাৱ সৃষ্টি হ'ব জুবিন গাৰ্গৰ বাবে গতিকে এই বিষয়ত আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আপোনালোকে কি ভাবে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে পুনৰ লগ পাম ধন্যবাদ